নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ড্ৰিম ড্ৰাইভ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এটা টপিক আৰম্ভ কৰিম। এই টপিকটো হৈছে আজিকালি ছ'চিয়েল মিডিয়াত কিছুমান এডিটিং ফটো মানে মানুহে বহুতে ভাইৰেল কৰি আছে। এই ফটো এডিটিং কেনেকৈ কৰে আজি মই এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম। চ' প্ৰথমতে আপোনালোকে কি কৰিব, ক্ৰম ব্ৰাউজাৰত যাব। যোৱাৰ পিছত আপোনালোকে চাৰ্চ কৰিব গুগল জিমিনি। গুগল জিমিনি চাৰ্চ কৰাৰ পিছত আপোনাৰ চাৰ্চ কৰাৰ পিছত চাওক আপোনালোকে প্ৰথম যিটো অপশ্যন দেখা পাব তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব। তাৰপিছত চাওক আপোনালোকে ইয়াতে এটা প্লাছ চিন আছে, প্লাছ চিনটো ক্লিক কৰাৰ পিছত আপলোড ফাইলছ বুলি আছে, আপলোড ফাইলছত ক্লিক কৰাৰ পিছত মিডিয়া পিক ইয়াতে গ'ল। যোৱাৰ পিছত চাওক আপোনাৰ যিখন ফটো ভাল লাগে সেই ফটোখন দিলে। চ' মই এই ফটোখন দিলোঁ আপোনালোকৰ সন্মুখত। দিয়াৰ পিছত তাতে আস্ক জিমিনি বুলি আছে, তাতে আপোনালোকে এটা টপিক লিখিব লাগিব। সেই টপিকটো কেনেকৈ লিখে মই আপোনালোকক পিছত কৈ দি আছোঁ। এনেকৈ স্ক্ৰল কৰাৰ পিছত মই এইখিনি লিখিলোঁ। লিখাৰ পিছত এই চেণ্ড বুলি অপশ্যন আছে তাতে ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ অলপ সময় পিছত মানে 6-7 ছেকেণ্ডমান পিছত এখন ফটো আহিব। চাওক আপোনালোকে অলপ সময় টাইম লয়, নেটৱৰ্ক কম থাকিলে মানে প্ৰব্লেম, অলপ সময় টাইম লয়। জেনেৰেটিং হৈ আছে ইমেজটো। চাওক গম পালেনে, এনেকৈ ওলাই আহিল। এতিয়া আপোনালোকে কি কৰিব লাগিব, এই ফটোটো ক্লিক কৰাৰ পিছত চাওক ইয়াতে এটা অপশ্যন আছে ডাউনলোড বুলি, এই ওপৰত কোণত চাব ডাউনলোড বুলি, তাতে ক্লিক কৰাৰ পিছত ডাউনলোড হৈ যাব ফটোখন। অ'পেন এই চাওক হৈছেনে, বুজি পাইছেনে। এতিয়া এই যে মই কিবা এটা টপিক লিখি দিছোঁ, এই টপিকটো আপোনালোকে মোৰ চেনেলৰ চাব। আপোনালোকে এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত মই এইখিনি কথা লিখি দিম। আপোনালোকে জাষ্ট তাৰ পৰা কপি কৰি ফটোখিনি বনাব পাৰে। ধন্যবাদ।